নৌকার মধ্যে একজন মহিলা মানুষ বোয়াত আমরা সবার সুপরিচিত বিজেপির সভানেত্রী মুন স্বর্ণহার দিদি যেইন আগে আমরার আলগাপুর সমষ্টির এমএলএ হাজি নিজামুদ্দিন চৌধুরীর লগে প্রতিদ্বন্দ্বিতা করছিলা কিন্তু তাইন এমএলএ হইয়া দেখো আমরার এই দেশের খোঁজ কোনো আমরার গ্রামবাসীর কোনো খোঁজ খবর নাই। এই খালিনগর জিপি বখরিয়ার জিপি এগুলা প্রায় 2 মাস থেকে জলের নিচে জলের তলায় আছে কিন্তু কোনো খোঁজ খবর নাই। তাই নিজে কিছু না থাকাকালীন পুরা দিন থাকিয়া দেখো নৌকা লইয়া পুরা বখরিয়াওর খালিনগর জিপিত টান বিতরণ কতরা। এখন আপনারা কিছু টান নিজের যে কথাগুলা আপনারা টান মুখ থেকে একটু শুনিলেন। বঢ়াব লাগে, পশুধন ব্যৱস্থা কৰি দিব লাগে, চৰকাৰৰ লগত কথা পাতি প্ৰশাসনৰ লগত কথা পাতি ৰাইজৰ কাৰণে যাৱতীয় ব্যৱস্থা কৰিব লাগে, ডক্টৰছ ফেচিলিটি, মেডিকেল ফেচিলিটি, মেডিকেল টিম পঠিওৱা সেইখিনি ব্যৱস্থা কৰিব লাগে। গতিকে সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কালিনগৰ মণ্ডলৰ মণ্ডল সভাপতি, বিধান চন্দ্ৰ বুথ সভাপতি, প্ৰত্যেক স্তৰৰ দলীয় কাৰ্যকৰ্তা আৰু এই এলেকাৰ ৰাইজ যিসকলে সকলো সময়ত আমাক সহযোগিতা কৰি আহিছে, আমিও তেওঁলোকৰ বিপদৰ সময়ত আজি তেওঁলোকৰ লগত থিয় আছোঁ। আজি যিহেতু আপুনি কালিনগৰ প্ৰথম খণ্ডত আহি বানাক্ৰান্ত লোকসকলৰ খবৰ ল'লে, কিমান ঘৰত আপুনি আজিৰ দিনতে ত্ৰাণ সামগ্ৰী বনাই দিব? আজি আমি ৰাতিপুৱাৰ পৰা ওলাইছিলোঁ, ৰাতিপুৱা 10:30-11:30 পৰা ওলাইছোঁ আৰু মই বোধ কৰোঁ 150-200 পৰিয়াল আমি টাচ কৰিবলৈ সক্ষম হৈছোঁ। বাকী আমাৰ বুথৰ কাৰ্যকৰ্তাসকল আছে, মণ্ডলৰ কাৰ্যকৰ্তাসকল আছে, তেওঁলোকে সময়মতে খবৰ লৈ আছে, ব্যৱস্থা কৰি আছে। আৰু এটা কথা আমি জানিব বিচাৰিম আপোনাৰ পৰা, যিহেতু বানে বহু পৰিয়ালৰ বাহাগীৰ কিন্তু বৰ্তমানে একেবাৰে নাইকিয়া কৰি লৈছে, আজিৰ দিনত যি পৰিৱেশ আছে, এইবোৰ মানুহৰ বাবে চৰকাৰ কি পদক্ষেপ গ্ৰহণ কৰিব পাৰে? ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত প্ৰত্যেকটো বিপদৰ সময়ত, দুখৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰীয়ে যেনেকৈ ক'ভিডৰ সময়ত আপোনালোকে দেখিছিলে, সেই সময়ত আজিৰ তাৰিখৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই ক'ভিড কালতো দিনে নিশাই এক কৰি পেলাই ৰাইজৰ ওচৰত কাম কৰি আছিলে। আজিৰ তাৰিখত মাননীয় মুখ্যমন্ত্ৰী নিজে প্ৰতিটো জিলাৰ, প্ৰতিটো গাঁৱত, প্ৰতিটো এৰিয়াত মানুহৰ মাজত গৈ গোটেই বুজ লৈছে, খবৰ লৈছে। গতিকে ৰাইজৰ এই দুৰৱস্থাৰ কাৰণে আমাৰ চৰকাৰ সদায় তৎপৰতাৰ লগত কাম কৰি আছে, প্ৰশাসনেও তেনেকৈ কাম কৰি আছে। আপোনালোকে নিজে গম পায় যে প্ৰতিদিনাই মাননীয় মুখ্যমন্ত্ৰীয়ে DC-সকলৰ লগত ভিডিঅ' কনফাৰেন্সৰ যোগেদি প্ৰতি মুহূৰ্তৰ খবৰ লৈ আছে। গতিকে আমি আশাবাদী, আমাৰ ৰাজ্যিক নেতৃত্ব আৰু আমাৰ চৰকাৰ ৰাইজৰ লগত আছে আৰু যাৰ যেনেকৈ ক্ষতি হৈছে চৰকাৰী ৰিপৰ্টৰ মতে তেওঁলোকক চৰকাৰৰ ফালৰ পৰা যাৱতীয় ব্যৱস্থা দিয়া হয়।